যদিহে এতিয়ালৈকে আমাৰ এই চেনেলকেইটা ছাবস্ক্ৰাইব কৰা নাই, চেনেলকেইটা ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা ঘণ্টা বুটামটো টিপি দিবলৈ একেবাৰে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত মই তোমালোকৰ বাবে এখন অসমীয়াৰ কুৱেশ্যন পেপাৰ লৈ আহিছোঁ ক্লাছ 10ৰ প্ৰি ফাইনেল এছেছমেণ্ট এক্সামৰ 2023-24 চনৰ। লগতে মই কেইটামান কুৱেশ্যনৰ আনচাৰো তোমালোকক কৰি দিম, গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। এতিয়া চোৱা, তোমালোকে 1 নম্বৰত কি দিছিলে, অতি চমু উত্তৰ দিয়া। যিকোনো 9টাৰ উত্তৰ কৰিব দিছিল, প্ৰত্যেকটোতে দিছিলে 1 নম্বৰকৈ। ক নম্বৰ প্ৰশ্নটোত সুধিছিল যে ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি কোন? গতিকে স্বাধীন ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি আছিলে সৰ্বপল্লী ৰাধাকৃষ্ণন। খ নম্বৰ প্ৰশ্নটো চোৱা, সকলোকে বান্ধি থোৱা এনাৰজৰীডাল কি আছিলে? সকলোকে বান্ধি থোৱা এনাৰজৰীডাল আছিলে অসমীয়া ভাষা। গ নম্বৰ প্ৰশ্ন চোৱা, অৰুণিমা সিনহাই কেতিয়া এভাৰেষ্ট আৰোহণ কৰি নিজৰ সপোন দিঠকত পৰিণত কৰিছিল? উত্তৰটো হ'ব অৰুণিমা সিনহাই 2013 চনত এভাৰেষ্ট আৰোহণ কৰি নিজৰ সপোন দিঠকত পৰিণত কৰিছিলে। ঘ নম্বৰ প্ৰশ্ন, অনুৰাধা শৰ্মা পূজাৰীয়ে কোনখন উপন্যাসৰ বাবে অসম সাহিত্য সভাৰ কুমাৰ কিশোৰ সোঁৱৰণী বঁটা লাভ কৰিছিল? উত্তৰটো হ'ব অনুৰাধা শৰ্মা পূজাৰীয়ে চাহেবপুৰাৰ বৰষুণ নামৰ উপন্যাসখনৰ বাবে 2003 চনত অসম সাহিত্য সভাৰ কুমাৰ কিশোৰ সোঁৱৰণী বঁটা লাভ কৰিছিলে। 9 নম্বৰ প্ৰশ্ন, লেখক থকা তেহৰানৰ হোটেলখনৰ নাম কি? গতিকে লেখক থকা তেহৰানৰ হোটেলখনৰ নাম হৈছে হুমা হোটেল। নেক্সট কুৱেশ্যন, প্ৰথম 6 নম্বৰ, তুলুং ভুতুং মানে কি বুজা লিখা? তুলুং ভুতুং মানে হৈছে থৰক বৰক কৰা। দ্বিতীয় 6 নম্বৰ প্ৰশ্নটো চোৱা, তোমাৰ পাঠ্যপুথিত থকা বৰগীতটি কি ৰাগত বন্ধা আছে? উত্তৰটো হৈছে আমাৰ পাঠ্যপুথিত থকা বৰগীতটি কি ৰাগত বন্ধা আছে? বসন্ত ৰাগত। নেক্সট কুৱেশ্যন চোৱা, বৰকীয়া 6 নম্বৰ, জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে? জিকিৰ শব্দটো আৰবী জিকৰ শব্দৰ পৰা ওলোৱা। নেক্সট কুৱেশ্যনটো চোৱা, 10 নম্বৰ, হৰে কৃষ্ণ দেখা কোনখন কাকতৰ সম্পাদক আছিল সুধিছে? হৰে কৃষ্ণ দেখাদেৱ আছিলে দ্য চেণ্টিনেল নামৰ কাকতখনৰ, ইংৰাজী কাকতখনৰ সম্পাদক। 9 নম্বৰ প্ৰশ্নটো চোৱা, সৈয়দ আব্দুল মালিকৰ যিকোনো এখন কবিতা পুথিৰ নাম লিখা। এইটো তোমালোকে কমেণ্ট বক্সত জনাবাচোন, নোৱাৰিলেও জনাবা, কমেণ্ট বক্সতে মই শুদ্ধ উত্তৰটো জনাই দিম। এতিয়া আহিলোঁ 2 নম্বৰ কুৱেশ্যনটোলৈ। ইয়াত 6টা প্ৰশ্ন দিছিলে, প্ৰত্যেকটোতে 2 নম্বৰ টোটেল 12 নম্বৰ। ক নম্বৰ প্ৰশ্নটো চোৱা, এজন সফল উদ্যোগী হ'বলৈ কি কি গুণৰ প্ৰয়োজন? উত্তৰটো হৈছে এজন সফল উদ্যোগী হ'বৰ বাবে লাগিব ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি আদি গুণৰ অধিকাৰী হ'ব লাগিব। খ নম্বৰ প্ৰশ্নটো চোৱা, খ নম্বৰ প্ৰশ্নটোত সুধিছিল দুবিধ সুকুমাৰ কলাৰ নাম লিখা। উত্তৰটো জনাবা তোমালোকে কমেণ্ট বক্সত, নোৱাৰিলেও জনাবা, কমেণ্ট বক্সত মই উত্তৰটো জনাই দিম। গ নম্বৰ প্ৰশ্নটো চোৱা, নিগনা চিকাৰীৰ প্ৰকৃত নাম কি? তেওঁ কাক প্ৰথমে কাজিৰঙাৰ গড় দেখুৱাইছিল? উত্তৰটো হৈছে নিগনা চিকাৰীৰ প্ৰকৃত নাম আছিল বাপিৰাম হাজৰিকা। তেওঁ প্ৰথমে লেডি কাৰ্জনক গড় দেখুৱাইছিল। এতিয়া চোৱা, ঘ নম্বৰ প্ৰশ্ন, প্ৰকৃতিৰ কোনবোৰ সুন্দৰ নিয়মে পাহিক আকৃষ্ট কৰে বা পাহিক আকৃষ্ট কৰিছিলে? উত্তৰটো লিখিবা, পাহিহঁত নগৰত বাস কৰে যদিও প্ৰকৃতিৰ সুন্দৰ নিয়মবোৰে পাহিক বৰকৈ আকৃষ্ট কৰে। প্ৰতিজোপা গছৰ ৰং ভিন্ন, পাতৰ আকাৰ ভিন্ন, ভিন্ন মানে হৈছে বেলেগ বেলেগ, পাতৰ আকাৰ বেলেগ বেলেগ। তামোল গছৰ কাষতে আম গছজোপাৰ চেহেৰাৰ মিল নাই। দুজোপা ভিন্ন ধৰণৰ গছ যদিও ওচৰাওচৰিকৈ মিলাপ্ৰীতিৰে থাকে। আকৌ কলগছজোপাৰ কাষতে থাকে নেমুজোপা, নেমুৰ কাঁইতে কলজোপাক কেতিয়াও বিন্ধিবলৈ নাযায়। প্ৰকৃতিৰ এই সুন্দৰ নিয়মবোৰ গছবোৰে মানি চলে, সেইবাবেই প্ৰকৃতিৰ এই নিয়মবোৰে পাহিক আকৃষ্ট কৰে। এতিয়া 9 নম্বৰ প্ৰশ্নটো চোৱা, প্ৰশ্নটো দিছিল ব্ৰজাৱলী ভাষাৰ 2টা বৈশিষ্ট্য লিখিবলৈ। গতিকে লিখিবা এনেদৰে যে ব্ৰজাৱলী ভাষাৰ মূল ভেটি হ'ল মৈথিলী ভাষা। খ নম্বৰ, পশ্চিমা হিন্দীৰ অপভ্ৰংশ ব্ৰজ ভাষাৰ লগত এই ভাষাৰ কোনো সম্পৰ্ক নাই। নেক্সট চোৱা, প্ৰথম 6 নম্বৰ, জিকিৰ কাক বোলে? উত্তৰটো লিখিবা এনেদৰে, ইছলামধৰ্মী লোকসকলৰ ভকতীয়া গীতসমূহকে জিকিৰ বোলা হয়। নেক্সট চোৱা, 3 নম্বৰ প্ৰশ্নত কি দিছিলে? তলৰ যিকোনো 2টা প্ৰশ্নৰ উত্তৰ লিখিব দিছিল। প্ৰত্যেকটোতে দিছিলে তোমালোকক
3 নম্বৰকৈ ক নম্বৰ প্ৰশ্ন জাগ্ৰস পৰ্বতমালাৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখা খ চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই কাক আৰু কিয় লগ কৰিছিল গ সজাৰ মইনাটিৰ অনেক যুগুটি দেওমাৰি পাৰ হলে এৰিলে প্ৰীতি কবিতাফাঁকিৰ অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰা 4 নম্বৰ দিছিল মূল ভাৱ লিখিবলৈ মূল ভাৱ লিখাত 4 নম্বৰ দিছিল ইয়াত দিছিলে মই অসমীয়া আৰু দৃশ্যান্তৰ 5 নম্বৰত দিছিল ব্যাখ্যা কৰা যিকোনো এছুৱা ইয়াতো দিছিলে তোমালোকক 4 নম্বৰ 6 নম্বৰ প্ৰশ্নটোত দিছিল ইন্টাৰনেটৰ মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে এই কথাষাৰৰ বক্তা কোন সুধিছিল ইন্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে পাঠৰ আধাৰত বুজাই লিখা এই কুৱেশ্যনটো মেট্ৰিক পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় গতিকে তোমালোকে মুখস্থ কৰিবা যদি মুখস্থ কৰা নাই বা প্ৰেক্টিছ কৰিবা নুচুৱাকৈ লিখিবলৈ যদি সেইটো নোৱাৰা তলৰটো লিখিব দিছিলে অৰুণিমা সিনহাৰ ৰেল যাত্ৰাৰ সময়ত কি দুৰ্ঘটনাৰ মুখামুখি হ'বলগীয়া হৈছিল এই দুৰ্ঘটনাত অৰুণিমাই কি হেৰুৱাবলগীয়া হৈছিল 7 নম্বৰত দিছিল তলৰ যিকোনো দুটাৰ চমু উত্তৰ লিখা ক নম্বৰত দিছিল প্ৰশস্তি কবিতাটোত কবিয়ে প্ৰকৃতিৰ কি বস্তু টানি আনিছে লিখা খ অসমৰ হেংদাং জিলিকিব দুপৰৰ পূৰ্ণ আলোকত কথাখিনিৰ তাৎপৰ্য ব্যাখ্যা কৰা গ নম্বৰত দিছিল 7 মহিলা ঘৰৰ বাহিৰত ৰৈ থকা মানুহজনে কবিৰ সতে কি কথা পাতিছিল তোমাৰ নিজৰ কথাৰে লিখা 8 নম্বৰত দিছিল তলৰ যিকোনো শব্দ এটাৰ সন্ধি ভাঙিবলৈ ইয়াত দিছিলে সংস্কৃতি আৰু বিপদাপন্ন খ নম্বৰত দিছিল মূৰ্ধন্য ন বা মূৰ্ধন্য খ হোৱাৰ কাৰণ লিখিবলৈ গ নম্বৰত দিছিল বেহ বাক্য সমাসৰ নাম লিখা ঘ নম্বৰত দিছিল তলৰ যিকোনো এটাৰ বাক্য ৰচনা কৰা এতিয়া বাক্য ৰচনা কৰোঁতে তোমালোকে যিটো তোমালোকক শব্দ দিয়ে সেই শব্দটোৰ তোমালোকে অৰ্থটো লিখি বাক্যটো এটা বাক্য লিখিবা অৰ্থপূৰ্ণ বাক্য যেনে ধৰা পানীৰ তলৰ কাঁইট মানে অৰ্থটো হৈছে নেদেখা শত্ৰু পানীৰ তলৰ কাঁইট যেনেকৈ আমি পানীত নুমু পানীৰ তলত কাঁইট থলেতো আমি দেখা নাপাওঁ গতিকে ঠিক তেনেকুৱা ধৰণে এইটোৰ অৰ্থটো হৈছে নেদেখা শত্ৰু ঠিক আছে তাৰ পিছত তোমালোকে ব্ৰেকেটত শব্দটোৰ অৰ্থটো লিখাৰ পিছত তোমালোকে বাক্য এটা অৰ্থপূৰ্ণ বাক্য এটা লিখি দিবা তেতিয়া তোমালোকে সম্পূৰ্ণ নম্বৰ পাবা 9 নম্বৰ দিছিল বিপৰীতাৰ্থক শব্দ লিখিবলৈ প্ৰথম 6 নম্বৰ দিছিল এটা শব্দত প্ৰকাশ কৰিবলৈ দ্বিতীয় 6 নম্বৰত সমাৰ্থক শব্দ লিখিব দিছিলে বৰ্গীয় নম্বৰ দিছিল প্ৰত্যয় ভাঙি দেখুৱা জ নম্বৰ দিছিল তলত দিয়া বাক্যটি সৰল বাক্যলৈ পৰিৱৰ্তন কৰা 9 নম্বৰ দিছিল যথাস্থানত জ্যোতি চিহ্ন বহুৱা 9 নম্বৰ দিছিল যিকোনো এটা প্ৰশ্নৰ উত্তৰ কৰিবলৈ ইয়াত দিছিলে ক নম্বৰ চুৰ গলে বুদ্ধি বৰষুণ গলে জাপি খ নম্বৰ দিছিল বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰাৰ বাবে বিদ্যালয়ৰ প্ৰধান শিক্ষক বা অধ্যক্ষলৈ এখন আবেদন লিখা গ নম্বৰ দিছিল তোমাৰ অঞ্চলৰ বাটপথৰ মেৰামতিৰ বাবে অনুৰোধ জনাই গড়কাপ্তানি বিভাগৰ কাৰ্যবাহী অভিযন্তালৈ এখন প্ৰতিবেদন প্ৰস্তুত কৰা 10 নম্বৰ দিছিল ৰচনা লিখিবলৈ ইয়াত দিছিলে তোমালোকক অসমৰ বানপানী পৰিৱেশ প্ৰদূষণ আৰু প্ৰতিকাৰ আৰু তোমাৰ জীৱনৰ লক্ষ্য এতিয়া ৰচনাসমূহ লিখোতে বহুতো ছাত্ৰ-ছাত্ৰীয়ে ভুল কৰে যেনে ধৰা তোমালোক অসমৰ বানপানী তোমালোকে পৰীক্ষাত লিখিলা ইয়াত তোমালোকে আৰম্ভণি লিখিব লাগিব বানপানী কিহৰ কাৰণে হয় অসমত তাৰ পিছত প্ৰতিৰোধ আমি কেনেদৰে কৰিব পাৰোঁ ইয়াত যিকেইটা পইণ্ট দিছে এই পইণ্ট কেইটা ধুনীয়াকৈ লিখিব লাগিব ঠিক আছে তেতিয়াহে তোমালোকে সম্পূৰ্ণ নম্বৰ পাবা 11 নম্বৰ দিছিল বৈচিত্ৰময় অসম নামৰ কিতাপখনৰ পৰা বৈচিত্ৰময় অসম দ্ৰুতপাঠত সন্নিৱিষ্টত অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ বিষয়ে চমুকৈ লিখা ইয়াত দিছিলে 6 নম্বৰ 12 নম্বৰ দিছিল বৈচিত্ৰময় অসম দ্ৰুতপাঠত সন্নিৱিষ্টত দুটা জনগোষ্ঠীৰ দুজন সাহিত্যিকৰ বিষয়ে চমুকৈ লিখা টোটাল 10 নম্বৰ আহে বৈচিত্ৰময় অসম নামৰ কিতাপখনৰ পৰা তাৰ পিছত তোমালোকে যিসকলে গ্ৰুপ বি ৰ আনসাৰখিনি কৰা তোমালোকে গ্ৰুপ সি ৰ আনসাৰ কৰিব নালাগে আৰু যদিহে তোমালোকে গ্ৰুপ সি ৰ আনসাৰ কৰা গ্ৰুপ বি ৰ আনসাৰখিনি কৰিব নালাগে গতিকে চাই যোৱা কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছিল তোমালোকক যদি ইয়াৰে পিডিএফ সমূহ লাগে তোমালোকে ডেসক্ৰিপচনত দিয়া লিংকসমূহত ক্লিক কৰি আমাৰ ফেসবুক পেজ হোৱাটছআপ চেনেল টেলিগ্ৰাম চেনেলত ফলো কৰি ল'বলৈ নাপাহৰিবা তাত তোমালোকে ইয়াৰে পিডিএফ সমূহ পাবা আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া নাই চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা